হেল্ল' ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ বছৰেকীয়া পৰীক্ষাৰ কাৰণে আমি লৈ আনিছো মোষ্ট ইম্পৰ্টেণ্ট এমচিকিউ এখন কুৱেশ্যন পেপাৰ যিখনত তোমালোকে সম্পূৰ্ণ উত্তৰো পাই যাবা এই এমচিকিউ পেপাৰখনৰ পৰা তোমালোকৰ পৰীক্ষাত প্ৰশ্ন অহাৰ 90% সম্ভাৱনা আছে তেন্তে বলা আমি কোনবোৰ প্ৰশ্ননো পৰীক্ষাত আহিব আলোচনা কৰো প্ৰথম পাৰ্ট হৈছে ইতিহাসৰ প্ৰথম প্ৰশ্ন হৈছে দন্দুৱা-দোহৰ নায়ক কোন আছিল দন্দুৱা-দোহৰ নায়ক আছিল অপচন সি হৰদত্ত আৰু বীৰদত্ত Next question, East India Company কেতিয়া গঠন হৈছিল? East India Company 1600 চনত গঠন হৈছিল। ইয়াৰ পিছৰ এটা ইম্পৰ্টেন্ট প্ৰশ্ন হৈছে ব্ৰহ্মদেশৰ প্ৰজাক অসমৰ মানুহে কি বুলি কৈছিল? ব্ৰহ্মদেশ বৰ্তমান এই দেশখনক ম্যানমাৰ বুলি জনা যায়। এই দেশৰ প্ৰজাসকলক অসমীয়া মানুহে মান বুলি কৈছিল। মোৱামৰীয়াসকলে আহোম ৰজাক আক্ৰমণ কৰোঁতে কোনে সহায় কৰিছিল? মোৱামৰীয়াসকলে আহোম ৰজাক আক্ৰমণ কৰোঁতে চিংফৌ আৰু মানসকলে সহায় কৰিছিল। অপচন এ কাৰেক্ট আনসাৰ নেক্সট কুৱেশ্যন আহোম ৰাজ্য আক্ৰমণ কৰোঁতে চিংফৌসকলৰ নেতাজন কোন আছিল আহোম ৰাজ্য আক্ৰমণ কৰোঁতে চিংফৌসকলৰ নেতা আছিল বিছানাং অপচন বি কাৰেক্ট আনসাৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰধান উদ্দেশ্য কি আছিল ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰধান উদ্দেশ্য আছিল বেহা বেপাৰ কৰা বেহা বেপাৰৰ উদ্দেশ্যে তেওঁলোকে সুদূৰ ইংলেণ্ডৰ পৰা ভাৰতবৰ্ষলৈ আহিছিল ইয়াৰ পিছৰ প্ৰশ্ন ফৰ্ট উইলিয়াম নামটো কাৰ সন্মানাৰ্থে ৰখা হৈছিল ফৰ্ট উইলিয়াম নামটো অপচন সি তৃতীয় উইলিয়ামৰ সন্মানাৰ্থে ৰখা হৈছিল সিপাহী বিদ্ৰোহ কিমান চনত হৈছিল সিপাহী বিদ্ৰোহ 1857 চনত হৈছিল কনষ্টান্টিনোপল তুৰ্কীসকলে কেতিয়া দখল কৰিছিল কনষ্টান্টিনোপল তুৰ্কীসকলে 1453 খ্ৰীষ্টাব্দত অধিকাৰ কৰিছিল ইয়াৰ পিছৰ প্ৰশ্ন ভাস্কো দা গামাই নতুন জলপথ আৱিষ্কাৰ কৰিছিল কিমান চনত সুধিছে অপচন এ 1498 খ্ৰীষ্টাব্দত ইয়াৰ পিছৰ প্ৰশ্ন 1611 খ্ৰীষ্টাব্দত কোন ঠাইত বাণিজ্য কেন্দ্ৰ স্থাপন কৰিছিল অপচন ডি মছলিপট্টনমত বাণিজ্য কেন্দ্ৰ স্থাপন কৰিছিল নেক্সট কুৱেশ্যন কলকাতাৰ ফৰ্ট উইলিয়াম বাণিজ্য কেন্দ্ৰ স্থাপন হৈছিল কেতিয়া শুদ্ধ অপচন হৈছে বি 1760 খ্ৰীষ্টাব্দত ইয়াৰ পিছৰ প্ৰশ্ন পলাচীৰ যুদ্ধ কিমান চনত হৈছিল পলাচীৰ যুদ্ধ 1757 খ্ৰীষ্টাব্দত হৈছিল এই পলাচীৰ যুদ্ধৰ পিছৰ পৰাই ভাৰতবৰ্ষৰ শাসন প্ৰায় সম্পূৰ্ণৰূপে ইংৰাজৰ হাতলৈ গৈছিল ইংৰাজ অৰ্থাৎ ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতলৈ গৈছিল আৰু 1857 খ্ৰীষ্টাব্দৰ যি সিপাহী বিদ্ৰোহ এই সিপাহী বিদ্ৰোহৰ পিছত কি হৈছিল ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা শাসনভাৰটো ব্ৰিটিছৰ ৰজা বা ৰাণীৰ হাতলৈ গুচি গৈছিল অৰ্থাৎ ব্ৰিটিছ চৰকাৰে ভাৰতবৰ্ষৰ শাসনভাৰ গা পাতি লৈছিল ইয়াৰ পিছৰ প্ৰশ্ন পৰাধীন ভাৰতৰ ব্ৰিটিছ শাসনক কেইটা ভাগত ভগাব পাৰি পৰাধীন ভাৰতৰ ব্ৰিটিছ শাসনক দুটা ভাগত ভগাব পাৰি প্ৰথম ভাগটো হৈছে ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন আৰু দ্বিতীয় ভাগটো হৈছে ব্ৰিটিছ চৰকাৰৰ শাসন নেক্সট কুৱেশ্যন ঘিলাধাৰী যুদ্ধত আহোমৰ পৰাজয়ৰ বাতৰি পাই কোনজন বুঢ়াগোহাঁইৰ মৃত্যু হৈছিল ইয়াৰ শুদ্ধ অপচন হৈছে অপচন বি পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ মৃত্যু হৈছিল নেক্সট কুৱেশ্যন ভাৰতৰ প্ৰথমটো স্বাধীনতা সংগ্ৰাম 1857 চনৰ সিপাহী বিদ্ৰোহ অপচন এ কাৰেক্ট আনসাৰ বংগত দ্বৈত শাসন প্ৰৱৰ্তন হৈছিল কিমান চনত অপচন এ 1765 খ্ৰীষ্টাব্দত নেক্সট কুৱেশ্যন পলাচীৰ যুদ্ধত বংগৰ নবাব কোন আছিল পলাচীৰ যুদ্ধত বংগৰ নবাব আছিল নবাব সিৰাজউদ্দৌলা ইউৰোপত কেতিয়া নৱজাগৰণৰ সূচনা হৈছিল ইউৰোপত ষষ্ঠদশ শতিকাত নৱজাগৰণৰ সূচনা হৈছিল ভাৰতত আধুনিক শিক্ষাৰ অনুষ্ঠান প্ৰথমে গঢ়ি উঠে বংগদেশত আধুনিক শিক্ষা গঢ়ি উঠিছিল আধুনিক মানে বৰ্তমান আমি যি শিক্ষাৰে শিক্ষিত হৈ আছো সেই শিক্ষা মেকলে শিক্ষা পদ্ধতি বুলি যিটো কোৱা হয় ইয়াৰ আগতে সংস্কৃত তুলত শিক্ষা দিয়া প্ৰথা আছিল ভাৰতবৰ্ষত ইয়াৰ পিছৰ প্ৰশ্ন মানৰ উপদ্ৰৱত ৰব নোৱাৰি শ্ৰীহট্টলৈ পলায়ন কৰা কাছাৰ ৰজাজনৰ নাম কি আছিল তেওঁৰ নাম আছিল গোবিন্দ চন্দ্ৰ মান সৈন্যৰ আক্ৰমণ ৰোধ কৰিবলৈ পূৰ্ণানন্দ বুঢ়াগোহাঁই কোন দুজন ব্যক্তিক নেতৃত্ব দিছিল শুদ্ধ অপচন বি দামান গগৈ আৰু হাউ বৰাক ইয়াৰ পিছৰ প্ৰশ্ন পশ্চিমীয়া শিক্ষাৰ প্ৰৱৰ্তনৰ পৰামৰ্শ আগবঢ়াইছিল লৰ্ড মেকলে প্ৰতিবেদন মৰ্মে আমাৰ দেশত পশ্চিমীয়া শিক্ষা প্ৰৱৰ্তন হৈছিল উদৰ প্ৰেৰণ পত্ৰ কিমান চনত প্ৰকাশ পাইছিল এইটো এটা ইম্পৰ্টেন্ট প্ৰায় পৰীক্ষাত আহি থাকে উদৰ প্ৰেৰণ পত্ৰ 1854 চনত প্ৰকাশ পাইছিল প্ৰিয় ছাত্ৰ ছাত্ৰীসকল ভিডিওটো যদি তোমালোকে ইমানলৈকে চাইছা তেন্তে ভিডিওটোত এটা লাইক কৰি দিবা কাৰণ লাইক কৰিলে তোমালোকৰ কোনো ধৰণৰ টকা পইচা খৰচ নহয় সম্পূৰ্ণ ফ্ৰী হয় আৰু এনে ধৰণৰ পৰীক্ষা সম্পৰ্কীয় অনাগত দিনতো ভিডিও পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থৈ দিবা তেন্তে বলা পিছৰ প্ৰশ্নলৈ আগবাঢ়ো সাৰে জাহাঁ সে আচ্ছা হিন্দুস্তা হামাৰা গীতৰ ৰচয়িতা হল শুদ্ধ অপচন বি ইকবালে এই গীতটো ৰচনা কৰিছিল
উদৰ প্ৰেৰণ পত্ৰক আন কি নামেৰে জনা যায়? শিক্ষা সংস্কাৰ আঁচনি নামেৰেও জনা যায়। অপশ্যন এ কাৰেক্ট আনসাৰ। আনন্দমঠ উপন্যাসখনৰ ৰচয়িতা হ'ল বংকিম চন্দ্ৰ চট্টোপাধ্যায়। তেখেতে এই আনন্দমঠ উপন্যাসখন ৰচনা কৰিছিল। গ্ৰেণ্ড ট্ৰাংক ৰোড কিমান চনত নিৰ্মাণ কৰা হৈছিল? গ্ৰেণ্ড ট্ৰাংক ৰোড অপশ্যন চি 1839 চনত স্থাপন কৰা হৈছিল। মোৱামৰীয়া শব্দটো কোন শব্দৰ পৰা উৎপত্তি হৈছে? মায়ামৰা শব্দৰ পৰা মোৱামৰীয়া শব্দটো উৎপত্তি হৈছে। অপশ্যন এ কাৰেক্ট আনসাৰ। লক্ষ্মী সিংহৰ দিনত কোনটো বিদ্ৰোহ হৈছিল? লক্ষ্মী সিংহৰ দিনত মোৱামৰীয়া বিদ্ৰোহ হৈছিল। মোৱামৰীয়া বিদ্ৰোহ কিমান বছৰ জুৰি আছিল? মোৱামৰীয়া বিদ্ৰোহ 35 বছৰ জুৰি আছিল। নেক্সট কুৱেশ্যন, কোন চনত মানে প্ৰথমবাৰ অসম আক্ৰমণ কৰিছিল? শুদ্ধ অপশ্যন হৈছে 1817 চনত। অপশ্যন বি। ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল? ইয়াণ্ডাবু সন্ধি 1826 চনৰ 24 ফেব্ৰুৱাৰীত ব্ৰিটিছ আৰু মানসকলৰ মাজত হৈছিল। বদন চন্দ্ৰ বৰফুকনক কোনে হত্যা কৰিছিল? বদন চন্দ্ৰ বৰফুকনক সুবেদাৰ ৰূপ সিঙে হত্যা কৰিছিল। ইয়াৰ পিছৰ প্ৰশ্ন, মোৱামৰীয়া বিদ্ৰোহ কাৰ দিনত সমাপ্তি ঘটিছিল? মোৱামৰীয়া বিদ্ৰোহ অপশ্যন এ স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ দিনত সমাপ্তি ঘটিছিল। ইয়াৰ পিছৰ প্ৰশ্ন, স্বৰ্গদেউ বুলি কোৱা প্ৰথা কাৰ দিনৰ পৰা আৰম্ভ হয়? চুহুংমুঙৰ দিনৰ পৰা স্বৰ্গদেউ বুলি কোৱা প্ৰথা আৰম্ভ হয়। অপশ্যন ডি কাৰেক্ট আনসাৰ। ভগা ৰজা কোন আছিল? চুৰুম্ফা আছিল ভগা ৰজা। অসমত ইংৰাজৰ প্ৰথম আগমন কোন চনত হৈছিল? 1792 চনত অসমত ইংৰাজৰ প্ৰথম আগমন হৈছিল। প্ৰথম এংলো বাৰ্মা যুদ্ধ কেতিয়া সংঘটিত হৈছিল? প্ৰথম এংলো বাৰ্মা যুদ্ধ 1824 চনৰ পৰা 1826 চনৰ ভিতৰত সংঘটিত হৈছিল। অসমত ইংৰাজৰ আগমন কোনজন স্বৰ্গদেউ আমন্ত্ৰণত হৈছিল? স্বৰ্গদেউ গৌৰীনাথ সিংহৰ আমন্ত্ৰণত হৈছিল। স্বৰ্গদেউ গৌৰীনাথ সিংহই মোৱামৰীয়া বিদ্ৰোহ দমন কৰিবৰ কাৰণে অসমলৈ ইংৰাজসকলক নিমন্ত্ৰণ কৰিছিল। নেক্সট কুৱেশ্যন, 1793 চনৰ 8 ফেব্ৰুৱাৰীত কাৰ কাৰ মাজত চুক্তি হৈছিল? ইয়াৰ শুদ্ধ অপশ্যন হৈছে এ গৌৰীনাথ সিংহ আৰু কেপ্টেইন হলৰয়ডৰ মাজত চুক্তি হৈছিল। 1793 চনৰ বাণিজ্যিক চুক্তিৰ চৰ্ত কেইটা আছিল? ইয়াৰ শুদ্ধ অপশ্যন এ 5টা চুক্তি আছিল। কোনখন যুদ্ধত আহোম ৰজা চন্দ্ৰকান্ত সিংহ পৰাজিত হৈছিল? শুদ্ধ অপশ্যন এ মহগড়ৰ যুদ্ধত। ইয়াৰ পিছৰ প্ৰশ্ন, কোনজন লেফটেনেণ্টৰ সহায়ত গম্ভীৰ সিঙে মানৰ পৰা মণিপুৰ উদ্ধাৰ কৰে? অপশ্যন এ লেফটেনেণ্ট পাম্বাৰ্টৰ সহযোগত। কেতিয়া ডেভিড স্কটক ব্ৰহ্মপুত্ৰ অঞ্চলৰ উপত্যকাৰ দায়িত্বভাৰ অৰ্পণ কৰিছিল? ইয়াৰ শুদ্ধ অপশ্যন চি 1820 চনত। ইংৰাজ কোম্পানীৰ চৰকাৰে কেতিয়া আছাম লাইট ইনফেণ্ট্ৰি নামৰ সামৰিক বাহিনী গঠন কৰিছিল? ইয়াৰ শুদ্ধ অপশ্যন হৈছে 1826 চনত। নেক্সট কুৱেশ্যন, নামনি অসমক গোৱালপাৰা, দৰং, কামৰূপ জিলাত ভাগ কৰা ব্ৰিটিছ বিষয়াজন কোন আছিল? ব্ৰিটিছ বিষয়াজন আছিল জেনকিন্স। খাগৰিজানৰ সদৰ ঠাই কি আছিল? খাগৰিজানৰ সদৰ ঠাই আছিল অপশ্যন চি নগাঁও। 1839 চনত ব্ৰিটিছে কোনখন পাহাৰক সুকীয়া জিলালৈ পৰিৱৰ্তন কৰে? ইয়াৰ শুদ্ধ অপশ্যন বি গাৰো পাহাৰক। নগা পাহাৰ কেতিয়া ইংৰাজৰ দখললৈ আহিছিল? ইয়াৰ শুদ্ধ অপশ্যন ডি 1866 চনত। 50,000 টকা কৰ দিব নোৱাৰাৰ বাবে ব্ৰিটিছে কোনজন আহোম ৰজাক সিংহাসনচ্যুত কৰিছিল? ইয়াৰ শুদ্ধ অপশ্যন এ পুৰন্দৰ সিংহক। ইয়াৰ পিছত আমাৰ ভূগোল পাৰ্টটো আছে। ভূগোলৰ প্ৰথম প্ৰশ্ন হৈছে হিম যুগত পৃথিৱীৰ উপৰিভাগ কিহেৰে ঢাকি ৰাখিছিল? ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন চি তুষাৰ। নদীৰ পানীৰ এটা উৎস হৈছে বৰষুণৰ পানী। নদীৰ পানীৰ উৎস সাগৰৰ পানী নহয়, কাৰণ নদীৰ পৰা সাগৰত পানী পৰেগৈ, সাগৰৰ পৰা নদীত পানী নাহে। নেক্সট কুৱেশ্যন, নদীৰ কাৰ্যক কেইটা ভাগত ভাগ কৰিব পাৰি? নদীৰ কাৰ্যক মুঠ 3টা ভাগত ভাগ কৰিব পাৰি। পৃথিৱীৰ উপৰিভাগত কিমান শতাংশ পানীৰে আগুৰা? পৃথিৱীৰ উপৰিভাগ 71% পানীৰে আগুৰা। ইয়াৰ পিছৰ প্ৰশ্ন, পৃথিৱীৰ উপৰিভাগ কিহেৰে পৰিপূৰ্ণ? পৃথিৱীৰ উপৰিভাগ মহাদেশ আৰু মহাসাগৰে পৰিপূৰ্ণ। অপশ্যন ডি কাৰেক্ট আনসাৰ। ভূপৃষ্ঠৰ বাহ্যিক কাৰকবোৰে মূলতঃ ক'ৰ পৰা ক্ৰিয়া কৰে? ভূপৃষ্ঠৰ বাহ্যিক কাৰকবোৰে মূলতঃ বাহিৰৰ পৰা ক্ৰিয়া কৰে। নেক্সট কুৱেশ্যন, নিম্নলিখিত কোনটো বাহ্যিক কাৰক? বাহ্যিক কাৰক হৈছে বৰষুণ। বৰষুণ ওপৰৰ পৰা অৰ্থাৎ বাহিৰৰ পৰা হয় কাৰণে ইয়াক বাহ্যিক কাৰক বুলি কোৱা হয়। ভূমিকম্পটো আভ্যন্তৰীণ কাৰক। তলৰ কোনটো অসমৰ নদীৰ এটা কাৰ্য? অপশ্যন এ খনন। উচ্চভূমি অঞ্চলত নদীৰ গতিবেগ প্ৰবল হয়। অপশ্যন ডি কাৰেক্ট আনসাৰ। পৃথিৱী পৃষ্ঠৰ পৰা কিমান কিলোমিটাৰ পৰ্যন্ত বায়ুমণ্ডল বিস্তৃত? পৃথিৱী পৃষ্ঠৰ পৰা
10,000 কিলোমিটাৰ পৰ্যন্ত বায়ুমণ্ডল বিস্তৃত। অস্মমণ্ডল বুলিলে কি বুজা? ইয়াৰ শুদ্ধ অপশ্যন বি, মাটি আৰু পানীক একেলগে অস্মমণ্ডল বুলি কোৱা হয়। শতকৰা হিচাপত বায়ুমণ্ডলত নাইট্ৰজেনৰ পৰিমাণ কিমান? ইয়াৰ শুদ্ধ অপশ্যন ডি, 78.08%। নাইট্ৰজেনৰ ৰাসায়নিক সংকেত কি? নাইট্ৰজেনৰ ৰাসায়নিক সংকেত হৈছে N2। শতকৰা হিচাপত বায়ুমণ্ডলত অক্সিজেনৰ পৰিমাণ কিমান? শতকৰা হিচাপত বায়ুমণ্ডলত অক্সিজেনৰ পৰিমাণ 20.94%। বায়ুমণ্ডলত থকা সৰ্বাধিক পৰিমাণৰ গেছটোৰ নাম কি? বায়ুমণ্ডলত থকা সৰ্বাধিক পৰিমাণৰ গেছটোৰ নাম হৈছে নাইট্ৰজেন। পৃথিৱীত জীৱ-জন্তু তথা উদ্ভিদ জীয়াই থকাৰ প্ৰয়োজনীয় উষ্ণতা হৈছে 15 ডিগ্ৰী চেণ্টিগ্ৰেড। বায়ুমণ্ডলৰ কোনটো গেছে জীৱ-জগতক বিপদৰ পৰা ৰক্ষা কৰে? বায়ুমণ্ডলৰ অজন গেছে জীৱ-জগতক বিপদৰ পৰা ৰক্ষা কৰে। আণৱিক ভৰ অনুসৰি বায়ুমণ্ডলৰ তৰফ কেইটা? আণৱিক ভৰ অনুসৰি বায়ুমণ্ডলৰ স্তৰ হৈছে 4টা। ভূপৃষ্ঠত লাগি থকা বায়ুমণ্ডলৰ স্তৰ কোনটো? ভূপৃষ্ঠত লাগি থকা বায়ুমণ্ডলৰ স্তৰ হৈছে ট্ৰপোস্ফিয়াৰ। ভাৰতবৰ্ষৰ মুঠ মাটিকালি কিমান? ভাৰতবৰ্ষৰ মুঠ মাটিকালি হৈছে অপশ্যন এ, 32,87,263 বৰ্গ কিলোমিটাৰ। ভাৰতবৰ্ষৰ মুঠ কিমানখন কেন্দ্ৰীয় শাসিত অঞ্চল আছে? ভাৰতবৰ্ষৰ মুঠ 7টা কেন্দ্ৰীয় শাসিত অঞ্চল আছে। দক্ষিণ ভাৰতৰ এখন নদীৰ নাম হ'ল কৃষ্ণা। ভাৰতবৰ্ষক সোঁমাজদি দুভাগ কৰা ৰেখাডাল কি? অপশ্যন বি, ককটক্ৰান্তি ৰেখা। মৰুভূমি অঞ্চলত হোৱা এবিধ উদ্ভিদ হ'ল কেকটাছ। 2001 চনৰ লোকপিয়ল অনুসৰি ভাৰতবৰ্ষৰ জনসংখ্যা কিমান? 2001 চনৰ লোকপিয়ল অনুসৰি ভাৰতবৰ্ষৰ জনসংখ্যা 121,07,26,932 জন। অসমৰ ভূ-প্ৰাকৃতিক বিভাগ কেইটা? অসমৰ ভূ-প্ৰাকৃতিক বিভাগ 4টা। ব্ৰহ্মপুত্ৰ উপত্যকাই অসমৰ মাটিকালি কিমান শতাংশ আগুৰি আছে? 62% মাটিকালি আগুৰি আছে। উত্তৰ-পূব মৌচুমী বতাহৰ আন এটা নাম কি? উত্তৰ-পূব মৌচুমী বতাহৰ আন এটা নাম হৈছে প্ৰত্যাৱৰ্তিত মৌচুমী বতাহ। 1951 চনৰ লোকপিয়ল মতে অসমৰ জনসংখ্যা কিমান? ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন বি, 8.03 নিযুত। 2011 চনৰ লোকপিয়ল মতে অসমৰ জনসংখ্যা কিমান? 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা অপশ্যন চি, 31.16 নিযুত। 300 চেণ্টিমিটাৰ বা তাতকৈ বেছি বৰষুণ হোৱা অৰণ্যবোৰক কি অৰণ্য বুলি কোৱা হয়? অপশ্যন বি, বৰ্ষাৰণ্য বুলি কোৱা হয়। ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যই অসমৰ কিমান শতাংশ ঠাই আগুৰি আছে? ইয়াৰ শুদ্ধ অপশ্যন এ, 3,59,294 বৰ্গ কিলোমিটাৰ। অসমৰ বৰ্তমান মাটিকালি কিমান? অসমৰ বৰ্তমান মাটিকালি অপশ্যন চি, 78,438 বৰ্গ কিলোমিটাৰ। ব্ৰহ্মপুত্ৰ সমতলত কি উদ্ভিদ অধিক পৰিমাণে আছে? ব্ৰহ্মপুত্ৰ সমতলত পৰ্ণপাতী উদ্ভিদ অধিক পৰিমাণে আছে। ইয়াৰ পিছৰ পাৰ্টটো হৈছে ৰাজনীতি বিজ্ঞান, পলিটিকেল সায়েন্স। মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনৰ ভিতৰত এইটো এটা কুৱেশ্যন হৈছে যে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল? ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি আছিল উমেশ চন্দ্ৰ বেনাৰ্জী। অপশ্যন ডি কাৰেক্ট আনসাৰ। অসম গণ পৰিষদ দলটো কোনখন ৰাজ্যৰ? অসম গণ পৰিষদ দলটো অসম ৰাজ্যৰ। অসম গণ পৰিষদ দলটোক চমুকৈ এজিপি বুলিও কোৱা হয়। ভাৰতবৰ্ষৰ সৰ্বপ্ৰথম ৰাজনৈতিক দল কি? ভাৰতবৰ্ষৰ সৰ্বপ্ৰথম ৰাজনৈতিক দল হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছ। অপশ্যন চি কাৰেক্ট আনসাৰ। ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম কেতিয়া হৈছিল? ইয়াৰ শুদ্ধ অপশ্যন হৈছে এ, 1885 চনত। নেক্সট কুৱেশ্যন, নৰেন্দ্ৰ মোদী কোন চনত প্ৰধানমন্ত্ৰী আসনত বহে? নৰেন্দ্ৰ মোদী 2014 চনত প্ৰথম প্ৰধানমন্ত্ৰী আসনত বহে। ভাৰতৰ প্ৰথমটো আঞ্চলিক ৰাজনৈতিক দল হৈছে DMK। অপশ্যন ডি কাৰেক্ট আনসাৰ। DMKৰ সম্পূৰ্ণ অৰ্থ হৈছে দ্ৰাবিড় মুন্নেত্ৰা কাঝাগম। নেক্সট কুৱেশ্যন, কাৰ নেতৃত্বত ভাৰতীয় জাতীয় কংগ্ৰেছ দলে জন্ম লাভ কৰিছিল? ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন চি, এলেন অক্টেভিয়ান হিউমৰ নেতৃত্বত। তেওঁক চমুকৈ AO হিউম বুলিও কোৱা হয়। UPAৰ ফুল ফৰ্ম হ'ল, 4টা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন বি, ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্স। নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰথম সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল কিমান চনত? অপশ্যন বি, 1952 চনত। কোনখন দেশত বিৰোধী দলৰ ভূমিকা যথেষ্ট? ইয়াৰ শুদ্ধ অপশ্যন বি, ইংলেণ্ডত। তলৰ কোনখন সাম্যবাদী ৰাষ্ট্ৰ অৰ্থাৎ কমিউনিষ্ট কাণ্ট্ৰি? ইয়াৰ শুদ্ধ অপশ্যন হৈছে বি, চীন দেশ। নেক্সট কুৱেশ্যন, যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কোনখন ৰাষ্ট্ৰক কোৱা হয়? ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন চি, আমেৰিকাক।
যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ সংবিধানখন কেনেধৰণৰ? যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ সংবিধানখন লিখিত সংবিধান। প্লেটোৰ পিছত কোনজন ৰাজনৈতিক দাৰ্শনিকে চৰকাৰৰ শ্ৰেণীবিভাজন কৰিছিল? ইয়াৰ শুদ্ধ অপচন এ, এৰিষ্টটলে। নেক্সট কুৱেশ্যন, এককেন্দ্ৰীয় চৰকাৰৰ প্ৰধান বৈশিষ্ট্য কি? এককেন্দ্ৰীয় চৰকাৰৰ প্ৰধান বৈশিষ্ট্য হৈছে অপচন বি, একক নাগৰিকত্ব। এতিয়া আহিছো আমি অৰ্থবিজ্ঞান ছেকশ্যনটোলৈ। তলৰ কোনজন অৰ্থনীতিবিদ? চাৰিটা অপচনৰ ভিতৰত শুদ্ধ অপচন হৈছে অপচন বি, আডাম স্মিথ। অৰ্থনীতি বিজ্ঞানৰ পিতৃস্বৰূপ বুলি কাক কোৱা হয়? আডাম স্মিথকে কোৱা হয়। উৎপাদন বুলিলে কি বুজো? উৎপাদন বুলিলে আমি অপচন ডি, সেৱাৰ সৃষ্টি কৰা বুজি পাওঁ। জোনবিল মেলা কোনখন জিলাত বহে? জোনবিল মেলা অপচন চি, মৰিগাঁও জিলাত বহে। অমৰ্ত্য সেনে কি বিষয়ত নোবেল পুৰস্কাৰ লাভ কৰিছিল? অমৰ্ত্য সেনে অৰ্থনীতি বিজ্ঞানৰ ক্ষেত্ৰত নোবেল পুৰস্কাৰ লাভ কৰিছিল। পৃথিৱীৰ বৃহত্তম মহাদেশ হৈছে অপচন এ, এছিয়া, যিটো আমি সকলোৱে জ্ঞাত। অৰ্থবিজ্ঞান সম্পদৰ বিজ্ঞান, ইকনমিক্স ইজ দ্য সায়েন্স অফ ৱেল্থ, কথাষাৰৰ বক্তা কোন? এই কথাষাৰৰ বক্তা হৈছে আডাম স্মিথ। প্ৰিন্সিপলছ অফ ইকনমিক্স নামৰ গ্ৰন্থখনৰ লিখক কোন? ইয়াৰ শুদ্ধ অপচন হৈছে মাৰ্চেল। তলৰ কোনটো মুক্ত বস্তুৰ উদাহৰণ? চাৰিটা অপচনৰ ভিতৰত শুদ্ধ অপচন হৈছে অপচন এ, বৰষুণৰ পানী। কল্যাণ কেই প্ৰকাৰৰ? কল্যাণ 2 প্ৰকাৰৰ। এক নিযুত সমান কিমান? শুদ্ধ অপচন ডি, 10 লাখ। এক নিযুতত 10 লাখ থাকে, যিটো ইংৰাজীত 1 মিলিয়ন বুলিও কোৱা হয়। প্ৰত্যক্ষ বিনিময়ৰ এটা উদাহৰণ হ'ল জোনবিল মেলা। প্ৰত্যক্ষ বিনিময় মানে কি বুজি পোৱা তোমালোকে? যে এটা বস্তুৰ সলনি আন এটা বস্তু দিয়াকে প্ৰত্যক্ষ বিনিময় বুলি কোৱা হয়। আমি পইচাৰ সলনি যিবোৰ বস্তু বিনিময়ত দোকান বা অন্য ঠাইৰ পৰা আনো সেইটো হৈছে পৰোক্ষ বিনিময়, আৰু বস্তুৰ সলনি বস্তু আনাটো প্ৰত্যক্ষ বিনিময় বুলি কোৱা হয়। প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, সমাজ বিজ্ঞান বিষয়ৰ আটাইতকৈ ইম্পৰ্টেণ্ট MCQ এইখিনিয়ে আছিল। অন্য ভিডিঅ' এটা লৈ অহাৰ আশাৰে আজিলৈ এৰিছো। সকলোৰে পৰীক্ষা ভাল হওক, সকলোৱে ভালকৈ পাছ কৰা তাকে কামনা কৰিলো। ধন্যবাদ।